নাৰীয়ে হ'ল সৃষ্টি। নাৰী মানে হ'ল সাহসী, সহনশীল। নাৰীয়ে যেনেকৈ সৰু সৰু কথাতে কান্দিব পাৰে, তেনেকৈ ডাঙৰ ডাঙৰ দুখ বেদনাকো লৈ জীয়াই থাকিব পাৰে। নাৰীৰ নিজৰ জীৱনটো যিমানেই অন্ধকাৰ নহওক কিয়, আনক সদায় পোহৰ দিবই লাগে। সকলোলৈকে আন্তৰ্জাতিক নাৰী দিৱসৰ আন্তৰিক শুভেচ্ছা জনাইছোঁ। ভালে আছেনে আপোনালোক? ময়ো আছোঁ আৰু দিয়কচোন ভালে। আজি মই মোৰ মাৰ হাতৰ পৰা শিকা এবিধ ধুনীয়া ব্যঞ্জন লৈ আহিছোঁ। আজি মই বনাই আছোঁ পানীলাও আৰু বিলাহীৰে সৈতে মাছৰ এখন ধুনীয়া ৰেচিপি। ইয়াতে মই আলু স্কিপ কৰিছোঁ কাৰণ মই আলু নাখাওঁ। আপোনালোকে বাৰু ভাল পায় ন এনেকৈ খাই? মই ভাল পাওঁ। আৰু আজি মই মাছৰ জোল বনাইছোঁ যিহেতুকে ভাবিলোঁ লগতে অকণমান মাছৰ মাথাৰে বেঙেনা দি পেলাই মাছৰ জ্বলা ভাজি অকণ বনাওঁ। সেয়াও বনালোঁ। আজি আমাৰ দুপৰীয়াৰ আহাৰ আছিল গাইজ, খালি মই আপলোড লেটকৈ কৰিলোঁ যিহেতুকে এতিয়া মই দি দিছোঁ। আপোনালোকে প্লিজ চাই লৈ পেলাই মোক লাইক আৰু কমেণ্টছ কৰি দিব। আকৌ এবাৰ কৈছোঁ সকলোকে হেপী উইমেন্স ডে'। বাই গাইজ।